সফলতাৰে সফলতা কঢ়িয়াই অনা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা শুভ ক্ষণ বেছিকৈ হয় আৰু এইটো প্ৰতিজন বিষয় শিক্ষকে গম পায়, সকলোৱে গম পায়, কিন্তু নিজৰ বিষয়টো লগতে এটা গধুৰ দায়িত্ব, এটা প্ৰত্যাহ্বানমূলক দায়িত্ব। মোৰ গোটেই কামখিনি প্ৰিন্সিপাল ছাৰ আছে, কিন্তু যিহেতু উচ্চতৰ মাধ্যমিকৰ তত্ত্বাৱধায়কৰ দায়িত্বটো মোক দি দিলে, গতিকে এটা সাংঘাতিক চেলেঞ্জিং কাম হ'ল মোৰ কাৰণে যে ক'ৰবাত কিবা যদি কমি যায় তেতিয়াহ'লে মানে ভালতকৈ অকণমান বেয়া হ'লে বদনামটো সাংঘাতিকভাৱে ওপৰলৈ যায়। আৰু যেতিয়া বদনাম হয় তেতিয়া এটা কথা জীৱনত শিকিছোঁ, বতাহবোৰ আচলতে ওপৰ গছতহে লাগে, দুবৰিত নালাগে। আৰু মোৰ গাত যদি বতাহ লাগে তেতিয়াহ'লে মই ভাবিম যে মই চাগে বৃক্ষ হ'লোঁ, সেইকাৰণে মই হালিছোঁ, মোৰ কালপাতবোৰ লৰিছে, মই দুবৰিৰ পৰা ওপৰলৈ গৈছোঁ। আৰু আজিৰ দিনটোত সাংঘাতিকভাৱে সুখী। এই ল'ৰা ছোৱালীখিনিক আমি প্ৰত্যেকজনক মোৰ অৰিহণা নাই, প্ৰত্যেকজন আমি বিষয় জনাদায়ক প্ৰতিটো পৰীক্ষাতে প্ৰতিদিনে তেনেকৈ থাকি 28 তাৰিখ যেতিয়া ঘোষণা কৰিলে, সেই আজি 4টা দিনে হয়তো খাব পৰা নাই, শান্তিয়ে শুব পৰা নাই। আমাৰ বিদ্যালয়ৰ যিজন টপাৰ ছাত্ৰ আজি মুজাহিদুল, কালি ৰাতি খুব সম্ভৱ 11:30 মানলৈকে 1.5 ঘণ্টামান কলত আছিলে। শেষত এনেকুৱা কণ্ডিশ্যন যে ল'ৰাটোক মই বুজাব লাগে যে তই ভাত খাবি। বুজাইছে কি মোক, মেম আপুনি ভাত খাব লাগিব, মানে ইমানেই টেনশ্যনত আছোঁ। তো টেনশ্যন শেষ কৰি দিছে। আমি ভবাৰ দৰেই সিহঁতে খুব এটা ভাল পৰিৱেশ। মই কলিতা দেৱী বাইদেউক আহ্বান জনাইছোঁ। ইয়াৰ পিছত সুহানাক সম্বৰ্ধনা জনাবলৈ মই ৰূপা বাইদেউক আহ্বান জনাইছোঁ। সবে দুটা হাত চাপৰি। ইয়াৰ পিছত আমাৰ বিদ্যালয়ৰ ভিপি আসিফা খানমক, ঈশা সিদ্দিকাক, বাপ্পা সূত্ৰধৰ ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান জনাইছোঁ। বিকাশ ছাৰক আহ্বান জনাইছোঁ, বিশাল ছাৰক আহ্বান জনাইছোঁ খালিদাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে। সুলতানা ইয়াসমিন বাইদেউক আহ্বান জনাইছোঁ আফৰিনক সম্বৰ্ধনা জনোৱাৰ বাবে। বীণা বাইদেউ আহি মোহন দেৱনাথক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। চম্পা বাইদেউ আহি জাফৰিন নেৱাজক সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। নিতু বাইদেউ সাবিনাক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। মৌচুমী বাইদেউ আহি মুস্কানক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। ফৰিদা বাইদেউক আহ্বান জনাইছোঁ মুজাহিদুলক সম্বৰ্ধনা জনোৱাৰ বাবে। আমাৰ অশিত ছাৰ আছে, অশিত ছাৰক মুজাহিদুলক আহি সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে আহ্বান জনাইছোঁ। আনোৱাৰ ছাৰক ছাত্ৰীকক আহি সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। শাহাবুদ্দিন ছাৰক আনোৱাৰক সম্বৰ্ধনা দিয়াৰ বাবে আহ্বান জনাইছোঁ। শাহাবুদ্দিন ছাৰে আনোৱাৰক সম্বৰ্ধনা জ্ঞাপন কৰিব। মেহবুবক সম্বৰ্ধনা জনাব অনিতা দেৱী বাইদেৱে। সম্বৰ্ধনা জনাব শামছুদ্দিনক। আৰু বাকী আছে নেকি কোনোবা? থুলমূলকে আজিৰ এই দিনটো আমাৰ মাজত